এইটো হৈছে মোৰ গাঁও কানাইমাৰা। পশ্চিম সীমান্তত থকা এটা সৰু কিন্তু মৰমৰে ভৰা গাঁও। পুৱা সূৰ্যৰ প্ৰথম পোহৰ ঠাইত বগা ঘাঁহত পৰিলেই যেন স্বৰ্গৰ কোনো ছপা ছবি। ইয়াত মানুহবোৰৰ জীৱন সাধাৰণ, কিন্তু মুখত সদায় হাঁহি। স্কুললৈ দৌৰি যোৱা সৰু পোৱালি, গছত গছত গাই থকা চৰাই, সকলোৰে মাজত আছে এক মিঠা সুৰ। নদীৰ পৰা আৰম্ভ হয় ইয়াৰ দিন। কোনোবাই ঝাৰুৰ মাজত কাম কৰি আছে। মাটিৰ গন্ধ, পানীৰ শব্দ এইবোৰেই এই বিশেষ সান্ত্বনা দিয়ে। হাট দিনত হাটশিঙিমাৰীৰ হাটত আহে নানান ঠাইৰ মানুহ। গাঁওবাসীৰ চেৰামণি, হাতৰ সামগ্ৰী আৰু মিঠা চাহৰ গন্ধ। সকলোতকৈ অস্বাভাৱিক দৃশ্য, সন্ধ্যা নামিলেই গাঁওটোত নমনীয় শান্তি নামে। গছৰ পাতত ধুনীয়া বতাহ বাজে, ঘৰবোৰত ধূপৰ গন্ধ। এইটো মোৰ গাঁও, য'ত সময়বোলা যেন অলপ ধীৰে চলে। প্ৰকৃতি, মানুহ আৰু সংস্কৃতিৰ এক মিশ্ৰণে গঢ়িছে এটি সৌন্দৰ্যপূৰ্ণ জীৱন। ভিডিঅ'খিনি শেষলৈ চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা ভিডিঅ' পাবলৈ পেজটো ফ'ল' বা ছাবস্ক্ৰাইব কৰি ৰাখক।